আগষ্টত দিন ঘোষণা, সেপ্টেম্বৰত নিৰ্বাচন আৰু অক্টোবৰত বিটিআৰত গঠন হ'ব নতুন চৰকাৰ। আগষ্ট মাহৰ তৃতীয় সপ্তাহত বিটিচিৰ নিৰ্বাচন ঘোষণা হ'ব। সেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পূজাৰ আগতে আমি নতুনকৈ এখন বিটিআৰ বা বিটিচি আমি গঠন কৰিম। যোৱা 5 বছৰত বিটিআৰলৈ শান্তি আনিলো, অহা 5 বছৰত বিটিআৰলৈ নমাই আনিম বিকাশৰ গংগা। বিজেপিয়ে বিটিআৰত এইবাৰ অকলেই নিৰ্বাচন খেলিব, ৰাইজৰ আশীৰ্বাদ ল'ব আৰু বিটিআৰৰ উন্নয়নৰ বাবে কাম কৰিব। আজি বিটিআৰৰ ওদালগুৰি জিলাত দুখনকৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰণদংকা। এইবাৰ আমি এটাই উদ্দেশ্য লৈ আহিছো, 5 বছৰত শান্তি আনিলো, অহা 5 বছৰত আমি বিকাশৰ গংগা এই বিটিআৰলৈ আমি নমাই আনিম। মই এটাই কথা কৈছো, লাষ্টত আৰু ফাৰ্ষ্টত নহয়, বিজেপিয়ে এইবাৰ অকলে ইলেকশ্যন খেলিব, বিজেপিয়ে ৰাইজৰ আশীৰ্বাদ ল'ব আৰু বিজেপিয়ে বিটিআৰৰ উন্নয়নৰ বাবে কাম কৰিব। ওদালগুৰি জিলাৰ মুদৈবৰী পৰিষদীয় সমষ্টিৰ ৰণথলী ষ্টেডিয়াম আৰু বেংবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুখনকৈ নিৰ্বাচনী সভাত অংশ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ লোক উপস্থিত হ'ল দুয়োখন নিৰ্বাচনী প্ৰচাৰ সভাত। মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মৰুভূমিত কেতিয়াও গুলীবৰ্ষণ হোৱা নাই, কেতিয়াও বোমা বিস্ফোৰণ হোৱা নাই আইন শৃংখলাজনিত পৰিস্থিতি। আমি অহা 5 বছৰত যিখন বিটিচিৰ সৃষ্টি কৰিম তাত থাকিব কেৱল প্ৰথম শ্ৰেণীৰ নাগৰিক। নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজক প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যেতিয়াৰ পৰা অসমত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছো বিটিচিত, তাৰ পিছত কেতিয়াও গুলীবৰ্ষণ হোৱা নাই, কেতিয়াও বোমা বিস্ফোৰণ হোৱা নাই আৰু কেতিয়াও আমাৰ ইয়াতে আইন শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে অহা 5 বছৰত আমি এনেকুৱা এখন বিটিচি নিৰ্মাণ কৰিম যোন বিটিচিত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ স্বীকৃতি লাভ কৰিব, ইয়াতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব। অহা 10 অক্টোবৰৰ ভিতৰত আমি আৰু 50,000 নিবনুৱাক চাকৰি দিম। ৰাজ্য চৰকাৰে যেনেকৈ এপইচাও নোলোৱাকৈ চৰকাৰী চাকৰি দিছো, বিটিচিটো আমি সুন্দৰকৈ চৰকাৰী চাকৰি দিম নিবনুৱাক। নিৰ্বাচনী প্ৰচাৰ সভাতেই বিটিচিৰ শিক্ষিত নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম। আজি অকল 1 লাখ নহয়, 1.5 লাখ চাকৰি আৰু 10 অক্টোবৰত আমি আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। অহা 5 বছৰ আমি ৰাজ্য চৰকাৰত যেনেকৈ সুন্দৰভাৱে চৰকাৰী চাকৰি দিছো, বিটিচিটো আমি সুন্দৰভাৱে চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম। 2026ত আকৌ অসমত হ'ব বিজেপি চৰকাৰ, কিন্তু তাৰ আগতেই বিটিআৰত বিজেপিক শক্তিশালী কৰিব লাগিব। বিটিআৰত বিজেপি চৰকাৰ গঠন হ'লেই বিটিআৰৰ উন্নয়ন হ'ব, পৰিৱৰ্তন হ'ব। এতিয়া বিটিআৰবাসীয়েও বিজেপি দললৈ অপেক্ষা কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ আপোনালোক সকলোৱে জানে যে অসমত আকৌ এবাৰ বিজেপি চৰকাৰ আহিবনে নাই? অসমত বিজেপি চৰকাৰ আহিবনে নাই? বিজেপি বিধানসভাত আপোনালোকে বিজেপিক ভোট দিবনে নাই? যদি দিছপুৰত বিজেপি আহে, আমি দিছপুৰত বিজেপি অহাৰ আগতে কোকৰাঝাৰত তাৰ আগতে আমি বিজেপিক শক্তিশালী কৰিব লাগিব। আমি নকওঁ যে UPPLক ভোট নিদিব, আমি নকওঁ যে BPFক ভোট নিদিব, আমি মাত্ৰ এটাই কথা কম, পদুমত ভোট দিব, বিজেপিক ভোট দিব আৰু তেতিয়াহে বিটিআৰৰ উন্নতি হ'ব পাৰিব। প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ মুখত অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ প্ৰসংগ।
আমি অসমীয়াই জানিব লাগিব আমাৰ শত্ৰু কোন আৰু বন্ধু কোন। আমি যদি একেলগে নাথাকো আমাৰ জাতি মাটি ভেটি সকলো নোহোৱা হ'ব। আমি যদি একেলগে নাথাকো আমাৰ জাতি মাটি ভেটি সকলো নোহোৱা হৈ যাব। যোৱা 4 দিন আগতে মই উৰিয়াম ঘাটলৈ গৈছিলো। 10,000 বিঘা মাটি মানুহে কয় যে মোৰ একো নাই কাৰণে মই ইয়াত আহিছো। তেতিয়া মই এজনক সুধিছিলো যে বাবা তোমাৰ একো নাই, ইয়াত তুমি আহিলা, কিন্তু অসমত মই জন্ম হৈ মোৰে বাবাৰ 20 বিঘা মাটি নাই, তোমাৰ 1000 বিঘা মাটি কেনেকে হ'ল? এই হৈছে অসমৰ পৰিৱেশ। বড়ো ৰাভা কছাৰী আমাৰ হিন্দীভাষী বঙালীভাষী সকলোৱে আমি বুজিব লাগিব আমাৰ শত্ৰু কোন আমাৰ বন্ধু কোন। অসমীয়া হিন্দু, অসমীয়া মুছলমান, অসমীয়া খ্ৰীষ্টিয়ান আমি সকলোৱে বুজিব লাগিব আমাৰ শত্ৰু কোন আৰু কেনেকৈ আমি জাতিটোক জীয়াই ৰাখিব পাৰিম। বিটিআৰৰ প্ৰতিটো সমষ্টিতে বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব। বিটিআৰৰ 40টা সমষ্টিৰ কেইটা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলিব সেয়া 25 আগষ্টত নিৰ্ধাৰণ হ'ব। UPPL BPF একলগ হ'লে আদৰণি জনাম, কাৰণ তেতিয়া বড়ো সমাজ একত্ৰিত হৈ থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিটিআৰৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ দলৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব। আমাৰ চেষ্টা হ'ব যাতে 40টা সমষ্টিতে বিজেপি দলৰ একোখন কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব পাৰে। 25 আগষ্ট তাৰিখে ফাইনেল কৰিম কিমান সমষ্টিত ইলেকশ্যন খেলিম, আৰু যিমান পাৰোঁ আমি বেছি সমষ্টিত ইলেকশ্যন খেলিম। তো UPPL আৰু BPF যদি লগ লাগে মই আদৰণি জনাওঁ। লগত আমাৰ নতুনকৈ যিটো দল হৈছে 3টা দল একত্ৰিত হ'লে আমি ভাল পাওঁ, কাৰণ তেতিয়া আমিও বিচাৰোঁ যে বড়ো সমাজখন একত্ৰিত হৈ থাকক। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।